এইটো সোনাইবালি 9 নম্বৰ ৱাৰ্ড হয় এইটো কলঙৰ পানী বাঢ়িছে কলঙৰ পানী বাঢ়িছে সেইফালে সোমায়ো আছে পানী সোমায়ে গ'ল এইফালে মানে আমি এই যে মাটি দিয়ে আছো এতিয়া কেতিয়াবা বাঢ়িছে এতিয়া 3 দিন হৈ গ'ল মানে বাঢ়ি আছে বেছিকে সোমাই আছে আজি মানে আৰু বেছি হৈ গ'ল এইটো কি বান নেকি এইটো কৃষি বান হয় এইটো কৃষি বান এইটো এনে ক'ৰ পৰা ক'লে আছে এইটো আপোনাৰ চামগুৰি বজাৰৰ পৰা বৰ্মা বজাৰলৈকে আছে বৰ্মা দলঙৰ পৰা ৰিপেয়াৰিং হোৱা নাই আপোনাৰ 15 বছৰ ধৰি মানে কোনো ধৰণৰ ৰিপেয়াৰিং হোৱা নাই এইটো এই চামগুৰিৰ পৰা 1 কিলোমিটাৰ বনাইছিলে বৰ্মাৰ পৰা 1 কিলোমিটাৰ বনাইছে এইখিনিলৈকে মাজত 1.5-2 কিলোমিটাৰ জায়গা আছেই কৃষি বানৰ কাম আছেই মানে নাথাকিলে ৰিপেয়াৰিং কৰি দিলেতো আমি ভালে থাকিলোহেঁতেন এতিয়া ৰিপেয়াৰিং কৰা নাই পইচা যিমান আছে চব খাই দিছে ডিলাৰ বিলাক আছে মন্ত্ৰী মিনিষ্টাৰ আছিলে সিহঁতে খাই দিলে পইচা এইটো মাথাবৰিৰ কাৰণে আমি যেতিয়া নিৰ্মাণ হৈছিলে এইফালে 1 কিলোমিটাৰ এইফালে 1 কিলোমিটাৰ হৈছিলে তেতিয়া 2 কোটি টকা আহিছিলে এইটো ৰাস্তাত এই 1 কিলোমিটাৰ এইফালে বনাইছে 1 কিলোমিটাৰ বৰ্মাৰ ফালে বনাইছে চব পইচা খাই দিছে বাবুকি আহিছে আমাৰতো তেনেকুৱা অৱস্থাই হৈছে এতিয়া পানী সোমাই আছে সেইফালে সোমাই আছে এইফালে চাওক আমি মাটি দিছো অলপ মাটি ৰাইজে দিয়ে আছে কিমান দিব আৰু কিমান পৰিয়াল আছে ইয়াত ধৰি 800-900 মান পৰিয়াল আছে এতিয়া চৰকাৰৰ ওপৰত মানে আমি নিৰ্ভৰশীল আছো মানে চৰকাৰে যদি কিবা কৰি দিয়ে আমাক আমি মানে খেতি বাতি কৰি মানে জীৱিকা নিৰ্বাহ কৰে খেতিবোৰ নষ্ট হৈ যাব নেকি খেতি সব বৰবাদ হৈ যাব আপোনাৰ গাঁৱত আপোনাৰ কালিৰ পৰা সোমাই আছে আজি বেছি সোমাই আছে আজি মানে ৰখাব পৰা অৱস্থাত নাই মানে মানুহে টোপোলা চোপোলা বান্ধি সব ৰাস্তাত যাব লগা হৈছে এতিয়া মাথাউৰিত মানুহে ঘূৰি ফুৰা কৰি আছে মাথাউৰিত এটা আজি দিন গ'লেতো মাথাউৰিতো থাকিব নোৱাৰে এই ৰাস্তাত যাব লাগিব তেনেকুৱা অৱস্থা হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110